পূৰ্বৰ কলিয়াবৰ আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৰূপহীহাট সমষ্টিৰ বৰখুলিৰ এখন চৰকাৰী হাস্পতালৰ দৃশ্য এয়া। ৰোগীৰ বাবে ঔষধ নাই, কিন্তু ডাষ্টবিনত পেলাই দিয়া হয় ঔষধ। এগৰাকী কমিউনিটি হেল্থ অফিচাৰৰ তত্বাৱধানতেই চলি আছে চিকিৎসালয়খন। চিকিৎসালয়খনলৈ প্ৰতিদিনে চিকিৎসাৰ বাবে আহে ৰোগী। পিছে নাহে CHO মাছুম দাস। এই অফিচক উত্থাপন কৰিছে বৰখুলিৰ সচেতন ৰাইজে। বৰখুলি অঞ্চলৰ ভালে সংখ্যক সচেতন ৰাইজে CHO গৰাকীক প্ৰতিদিনে কিয় আপুনি স্বাস্থ্য কেন্দ্ৰলৈ নাহি বুলি প্ৰশ্ন কৰাত CHO গৰাকীয়ে ৰাইজক কয়, ডক্টৰ নহয়। আৰু কি হৈছে, ইয়াত মোৰ আণ্ডাৰত মই CHO যাক কয় কমিউনিটি হেল্থ অফিচাৰ, আৰু ইয়াত আমাৰ মোৰ আণ্ডাৰতে আছে 20,000 মানুহ। এই 20,000 মানুহৰ এইখিনি আমাৰ অকল সাব চেণ্টাৰতে বহি যে মই পেচেণ্ট চাব লাগিব বা সদায় আহিব তেনেকুৱা নহয়। আমাৰ চৰকাৰৰ পৰা যিবোৰ ৰুলছ ৰেগুলেশ্যন থাকে, গাঁৱত গৈ পিনি প্ৰেগনেণ্ট মানুহক আমি চাব লাগে, বাচ্চাটো হোৱাৰ পিছত আমি চাব লাগে, 7 দিন 14 দিন 21 দিন 42 দিনলৈকে আমি চাব লাগে আশাৰ লগত গৈ। আৰু আমাৰ গাঁৱত যিখিনি চুগাৰ প্ৰেছাৰ হৈ থাকে মানুহখিনি, আমি গাঁৱত গোটেইখিনি মানুহ সাব চেণ্টাৰত গেডাৰিং কৰিব নোৱাৰোঁ। যিহেতু 20,000 মানুহ, ইয়াত 4খন গাঁৱত 1 নং 2 নং 3 নং 4 নং। অতি সোনকালে বৰখুলি উপ স্বাস্থ্য কেন্দ্ৰত এজন চিকিৎসক দিবৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে। লগতে সংখ্যালঘু বসতি প্ৰধান বৰখুলি ৰাইজৰ সুবিধা হোৱাকৈ বিচনাযুক্ত এখন চিকিৎসালয় স্থাপন কৰিবৰ বাবেও স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে সচেতন ৰাইজে। আমাৰ বৰগলিৰ যি উপ স্বাস্থ্য কেন্দ্ৰ, এই স্বাস্থ্য কেন্দ্ৰত সঁচা কথা চাওক, বৰগলি কলিয়াবৰৰ ভিতৰত একেবাৰে পিছপৰা অঞ্চল। আৰু এই পিছপৰা অঞ্চলত আপোনাৰ যে ডাঙৰ এখন হস্পিটেল, ইয়াৰ কোনো ব্যৱস্থা নাই। যদিও চৰকাৰী মাটি আছে, কিন্তু চৰকাৰে এতিয়ালৈকে তেনেকুৱা ডাঙৰ হস্পিটেলৰ ব্যৱস্থা কৰা নাই। আমি বিভিন্ন দল সংগঠনৰ ফালৰ পৰা, নেমচুৰ ফালৰ পৰাও আমি বহুতবাৰ দাবী জনাইছোঁ, কিন্তু তেনেকুৱা ডাঙৰ বিচনাযুক্ত এক হস্পিটেলৰ ব্যৱস্থা আজিলৈকে স্বাস্থ্য বিভাগে কৰা নাই। আজি চাওক, এই হস্পিটেলত যোনখন আপোনাৰ ডক্টৰৰ দায়িত্ব দিছে, এই ডক্টৰজনে আপোনাৰ সপ্তাহত এবাৰ বা দুবাৰ, মাহত 3বাৰ বা 4বাৰ আহে, আৰু আহি পেলাই আপোনাৰ মাজে মাজে ডিউটি কৰে, ৰেজিষ্টাৰত চহী কৰি পেলাই তেখেতৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি শেষ কৰি গুচি যায়। এতিয়া চাওক, আমাৰ মানুহবিলাক আহি পেলাই হস্পিটেলত বহি থাকে, কোনো ধৰণৰ ডক্টৰৰ সুবিধা নাপায়। আমাৰ যি বেমাৰীসকল আহে, বেমাৰীসকলৰ যি ঔষধ সেইখিনিও নাপায়। আৰু বিশেষকৈ যোনখিনি ঔষধ আনে, এই সময়মতে ডক্টৰ নথকাৰ কাৰণে সেই মেডিচিনখিনি আপোনাৰ এক্সপায়াৰ হয়, লাষ্টত মানে পেলাই দিয়ে। আপোনালোকে চাব পাৰিব, পিছত ডাষ্টবিন এটা আছে, ইমান ঔষধ তাত পেলাইছে। এই ঔষধখিনি আনি পেলাই যদি আমাৰ দুখীয়া ৰাইজক বিতৰণ দিলে হয়, হয়তো বহুত উপকাৰ হ'লে হয়। কিন্তু এই ডক্টৰজনীৰ যি গাফিলতি, সেই গাফিলতিৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈছে। এতিয়া আপোনালোকৰ জৰিয়তে আমি এটা কথাই চৰকাৰক তথা স্বাস্থ্য বিভাগক অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে আমাৰ এই অঞ্চলত, এই দুখীয়া অঞ্চলৰ কাৰণে এজন ডক্টৰৰ ব্যৱস্থা কৰি দিয়া যেন। আৰু লগতে আমি দাবী জনাইছোঁ যে আমাৰ এই অঞ্চলত ডাঙৰ এখন হস্পিটেল লাগে, তাৰ কাৰণেও দাবী জনাইছোঁ। আৰু যিজন ডক্টৰজনীয়ে ইয়াত যিহেতু ভালকৈ আপোনাৰ দায়িত্ব গ্ৰহণ কৰিব পৰা নাই, দায়িত্বভাৰ ল'ব পৰা নাই, যদি তেখেতৰ কিবা প্ৰব্লেম আছে তেখেতক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰাই বেলেগ এজন ডক্টৰ দি কিনে আমাৰ এই অঞ্চলত যাতে দুখীয়া ৰাইজৰ চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনিফাৰ 24।